নগাঁও জিলাৰ ৰূপহীহাটত আজি এটা আজব ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাটো পোহৰলৈ অহা নাই, চৰ্চাৰ মাজলৈ অহা নাই, অৰ্থাৎ বাতৰিত সম্প্ৰচাৰিত হোৱা নাই। ৰূপহীত আজি গো মাংস বিক্ৰীৰ অভিযোগত এজনক আটক কৰা হৈছে, কিন্তু ঘটনাটো এইটো নহয়। এই ঘটনাটো অন্য এটা ঘটনা, যিটো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু এই ঘটনাটোৰ সৈতে অসমৰ চুকে কোণে থকা বিভিন্ন স্থানৰ সম্পৰ্ক আছে। ইয়াৰ পূৰ্বে দা টেক্সটৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰিব আৰু ইউটিউবত চাই আছে যদি তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছো আমি ভিডিঅ'টোৰ মূল অংশলৈ। যে ৰূপহীহাটত এখন বজাৰ আছে, সাপ্তাহিক বজাৰ, আৰু সেই সাপ্তাহিক বজাৰখন আমি পূৰ্বৰ পৰা শুনি আহিছো ঐতিহাসিক বজাৰ, অসমৰ আটাইতকৈ ডাঙৰ বজাৰ বুলি এটা সময়ত চৰ্চিত আছিলে। আৰু এই বজাৰখনত মূলতে ক্ৰয় বিক্ৰয় হয় বিভিন্ন ধৰণৰ সা সামগ্ৰী, তাৰ ভিতৰত গৰু, ছাগলী, মহ, ধান, মৰাপাট আদি অন্যতম। এই গৰু, মহ, ছাগলী এইবিলাক হাজাৰ হাজাৰ গৰু, ছাগলী, মহ এইবিলাক বিক্ৰী হয়। আৰু সেই বিক্ৰী বা কিনা বেচাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে, যিটোক আমি মাচুল বুলি ক'ব পাৰি। সাধাৰণ কৃষক এজনে যদি নিজৰ কিবা সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ আনে তেনেহলে তেওঁলোকে বজাৰ কমিটিক এটা মাচুল দিব লগা হৈছিলে। গৰু এটা ইমান দিন যদি বিক্ৰী কৰিবলৈ আনিছিলে তেনেহলে 400 টকা মাচুল দিব লগা হৈছিলে। ছাগলী বিক্ৰী কৰিবলৈ আনিলে 200 টকা দিব লগা হৈছিলে মাচুল। কিন্তু আজি এটা পৰিৱৰ্তন ঘটিল বজাৰখনত, আৰু সেই বজাৰখনত 400ৰ ঠাইত মাত্ৰ 150 টকাত মাচুল আদায় দি গৰু বিক্ৰী কৰিব পাৰিলে। 200 টকাৰ ঠাইত 50 টকা মাত্ৰ আদায় দি ছাগলী বিক্ৰী কৰিব পাৰিলে কৃষকসকলে বা গোপালকসকলে। এই পৰিৱৰ্তনটো আহিল কেনেকৈ? ৰূপহী বজাৰ সম্বন্ধীয় এটা গোচৰ উচ্চ ন্যায়ালয়ত চলি আছে, আৰু সেই উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা সময়তে বজাৰখন ৰূপহীহাট উন্নয়ন খণ্ডক চলাবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ দিয়া হ'ল। ইয়াৰ পূৰ্বে বজাৰ পৰিচালনাৰ এটা নিয়ম আছিলে যে বিভিন্ন সময়ত বজাৰসমূহ ডাকত দিয়া হয়, নিবিদা অনুসৰি কোনো পাৰ্টিয়ে এই বজাৰখনৰ দায়িত্ব লাভ কৰে আৰু তেওঁলোকে বজাৰখন পৰিচালনা কৰে। বজাৰ পৰিচালনাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল জনসাধাৰণৰ পৰা মাচুল সংগ্ৰহ কৰা। গৰু, ছাগলীয়ে হওক, শাক পাচলিয়ে হওক, হাঁহ কুকুৰাই হওক, যিয়ে আনে বজাৰত প্ৰত্যেকৰে বাবে মাচুল দিব লগা হৈছিলে। আৰু আজি যিটো হাৰত মাচুল ৰূপহী ব্লকৰ অধীনত নিয়ন্ত্ৰিত বজাৰখনে আদায় কৰিলে, ইয়া চৰকাৰীভাৱে নিৰ্ধাৰিত মাচুল বুলি কোৱা হৈছে। অৰ্থাৎ ইমান দিনে এটা সিন্ডিকেট টাইপত মাচুলবিলাক আদায় কৰা হৈছিলে, আৰু এই ঘটনাটো আজি পোহৰলৈ আহিল। ইমান দিনে যিটো গৰু 400 টকাত বিক্ৰী কৰিছিলে মাচুল আদায় দি, আজি সেই গৰুটোক মাত্ৰ 150 টকাত মাচুল দিব লগা হ'ল। অৰ্থাৎ প্ৰায় 2 গুণ 3 গুণ ব্যৱধান আছে মাচুল সংগ্ৰহ কৰাৰ বা মাচুল আদায় লোৱাৰ। আৰু এই কথাবিলাক কেনেকৈ হৈ আছিলে? জিলা পৰিষদৰ CEO অৰ্থাৎ কাৰ্যবাহী বিষয়ৰ অধীনত পৰিচালিত হয়। বজাৰখন কি নীতি নিয়মৰ মাজেৰে চলিছে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানে। অৰ্থাৎ ইমান দিন ধৰি যি বৰ্ধিত হাৰত মাচুল সংগ্ৰহ কৰা হৈ আছিলে সেই সন্দৰ্ভত সম্পূৰ্ণভাৱে অৱগত আছিলে জিলা পৰিষদৰ CEO গৰাকী। কিন্তু আজি আদালতৰ নিৰ্দেশত বা বিভাগীয় নিৰ্দেশত যেতিয়া ব্লকে বজাৰখন চলালে আৰু কোৱা হৈছে যে চৰকাৰীভাৱে নিৰ্ধাৰিত মাচুলত বজাৰখন চলোৱা হ'ল, তাত দেখা গ'ল 2 গুণ 3 গুণ হাৰৰ মাচুলৰ ব্যৱধান দেখা গ'ল। ইয়াৰ জৰিয়তে ইমান দিন গাঁৱৰ জনসাধাৰণ, গ্ৰামাঞ্চলৰ জনসাধাৰণক, গোপালকসকলক, পশুপালকসকলক, খেতিয়কক 2 গুণ 3 গুণ হাৰত তেওঁলোকৰ পৰা মাচুল আদায় লৈ বজাৰ কমিটিয়ে এক ধৰণৰ সিন্ডিকেট চলাই আছিলে আৰু ৰাম টাঙোন সদায় আছিলে জনসাধাৰণৰ মূৰত। ইয়াৰ ফলত ইমান বছৰে লাখ লাখ কৃষকৰ, লাখ লাখ লোকৰ যথেষ্ট ক্ষতিসাধন হৈছে আৰু যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। ইমান দিনৰ যি 400 টকাৰ আৰু আজি যি 150 টকাৰ এই পাৰ্থক্যটো কিয় হ'ল, ইয়াৰ আঁৰৰ ৰহস্যটো কি, এই সন্দৰ্ভত জিলা প্ৰশাসনে বা চৰকাৰৰ বিশেষ যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষ আছে তেওঁলোকে জনসাধাৰণক অৱগত কৰিব লাগে আৰু কথাটো স্পষ্ট কৰিব লাগে। আৰু এই ঘটনাটো অকল ৰূপহীৰ বুলি নাচাব, এই ঘটনাটো অসমৰ চুকে কোণে থকা সাপ্তাহিক বজাৰসমূহতো তেনেকুৱা হৈ আছে নেকি? কাৰণ অসমৰ চুকে কোণে সাপ্তাহিক বজাৰসমূহ আছে আমি জানো, তাতো নিশ্চিতভাৱে এনেকুৱা মাচুল সংগ্ৰহৰ এটা প্ৰক্ৰিয়া আছে। আৰু মাচুলবিলাক যদি পূৰ্বৰ এনেধৰণৰ নিয়মৰ মাজেৰে আদায় চলি আছে তেনেহলে জনসাধাৰণৰ সৈতে অন্যায় কৰা হৈ আছে। কাৰণ চৰকাৰীভাৱে আজি যিটো হাৰত মাচুল লোৱা দেখা গ'ল তাৰ মাজত আকাশ পাতাল পাৰ্থক্য। অৰ্থাৎ জনসাধাৰণ ইমান দিন লুণ্ঠনৰ আহিলা হৈ আছিলে, তেওঁলোকে শোষণৰ বলি হৈ আহিছিলে ইমান দিন। আজি বজাৰখনৰ পৰা হাজাৰ হাজাৰ লোক উপকৃত হ'লেও এটা দিশৰ পৰা চাবলৈ গ'লে ৰূপহী উন্নয়ন খণ্ডৰ কাৰ্যালয়খন প্ৰায় আজি স্থবিৰ হৈ পৰিল, তাতে কাম কাজ নহ'ল। কাৰণ ব্লকৰ গোটেই কৰ্মচাৰীসকল ওলাই আহিল ৰূপহী বজাৰখন পৰিচালনা কৰাৰ দায়িত্বত থকাৰ কাৰণে, যাৰ ফলত ব্লকৰ কাৰ্যালয় এক প্ৰকাৰ স্থবিৰ হ'ল। সেই অনুসৰিয়ে কিছুমান পক্ষই হয়তো এই অভিযোগ উত্থাপন কৰিব পাৰে যে ব্লকে যদি বজাৰ চলায় তেনেহলে
ব্লকৰ কাম কাজবিলাক স্থবিৰ হ'ব, ব্লকৰ কাম কাজ নচলিব। গতিকে তেওঁলোকে হয়তো পুনৰ সেই পুৰণি প্ৰক্ৰিয়াৰে তেওঁলোকে সিন্ডিকেট টাইপৰ বজাৰসমূহ তেওঁলোকে চলাব বিচাৰিব। গতিকে জনসাধাৰণ এতিয়া সজাগ হ'ব লাগে, জনসাধাৰণে এই দাবী উত্থাপন কৰিব লাগে যে সিন্ডিকেট টাইপত বজাৰ চলাই জনসাধাৰণক লুণ্ঠন কৰা আৰু নচলিব, চৰকাৰীভাৱে চলাওক, ব্লকৰ আণ্ডাৰত চলাওক বা ৰাজচক্ৰ কাৰ্যালয়ৰ আণ্ডাৰত চলাওক। তেনেকুৱা চৰকাৰীভাৱে কৰ্তৃত্বপ্ৰাপ্ত স্বীকৃত ব্যক্তিৰ দ্বাৰা যেতিয়া বজাৰ নিয়ন্ত্ৰিত হ'ব, তেতিয়া জনসাধাৰণ উপকৃত হ'ব। নিবিদা আৰু ডাকৰ জৰিয়তে ইমান দিন বজাৰসমূহ চলাই থকা লোকসকলে বা পক্ষবিলাকে এতিয়া তেওঁলোকে এই অজুহাত নিশ্চিতভাৱে দিব, কিন্তু জনসাধাৰণে এই ত্যাগ স্বীকাৰ কৰিব লাগে। একমাত্ৰ স্বচ্ছতাৰ খাতিৰত, বজাৰখন সুচাৰুৰূপে চলাৰ খাতিৰত এইখিনি ত্যাগ কৰিব লাগে। জনসাধাৰণে নিশ্চিতভাৱে ইয়াত একমত হ'ব যে এদিনৰ কাৰণে ব্লকৰ কাম কাজ যদি অলপ স্থবিৰ হয়, তেনেহ'লে হাজাৰ হাজাৰ জনতাৰ কোনো ধৰণৰ লোকচান নহয়। কাৰণ আজিকালি পঞ্চায়তৰ সমূহ কাম, প্ৰায়বিলাক কাম অনলাইনত কৰা হয়। গতিকে এদিনৰ কাৰণে যদি পঞ্চায়তত কিবা ধৰণৰ কামৰ স্থবিৰতা আহে, তাৰ পৰা জনসাধাৰণৰ বিশেষ একো ক্ষতি নহয়। গতিকে আমি জনসাধাৰণে এনেকুৱা এটা প্ৰক্ৰিয়াৰ পক্ষপাতী হওক, এনেকুৱা এটা প্ৰক্ৰিয়াক তেওঁলোকে আদৰি লওক। আনহাতে অসমৰ চুকে কোণে থকা বজাৰসমূহ এনেধৰণৰ নীতি নিয়মৰ মাজেৰে চলি আছে নেকি, আপোনালোকে খবৰ কৰক। সচেতন নহ'লে যদি এই সন্দৰ্ভত দৃষ্টি নিদিয়ে, তেনেহ'লে গাঁৱৰ জনসাধাৰণৰ লগত অন্যায় কৰা হৈ থাকিব। ইমান দিনে আমিও ভাবিছিলোঁ যে বজাৰৰ হয়তো মাচুলৰ নিৰিখটো এনেকুৱাই, কিন্তু আজিৰ তাৰিখত দেখা গ'ল যে আমি ভাবি অহা যি কথাটো আছিলে, যিটো তেওঁলোকে লিষ্ট ইমান দিন তেওঁলোকে আঁৰি থৈ দিয়ে বজাৰত মাচুল সংগ্ৰহৰ সময়ত, সেই লিষ্টটো আৰু আজিৰ তাৰিখৰ যিটো মাচুল আদায়ৰ নিৰিখটো, তাৰ মাজত আকাশ পাতাল পাৰ্থক্য, আৰু ইয়াত এটা গভীৰ ৰহস্য সোমাই আছে। গতিকে এনে ৰহস্য ভেদ হ'ব লাগে। অসমৰ চুকে কোণে থকা সমূহ বজাৰবিলাকত এনেকুৱা ৰহস্যবিলাক ভেদ হ'ব লাগে আৰু জনসাধাৰণৰ সৈতে ন্যায় হ'ব লাগে।